স্বাগতম জনাইছো সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ বিশেষকৈ এছএছএলসি পৰীক্ষাৰ্থীসকল তোমালোকৰ ইতিমধ্যে অসমীয়া পৰীক্ষা হৈ গৈছে নিশ্চয় ভালেই হৈছে অসমীয়া পৰীক্ষা গতিকে সমাজ বিজ্ঞানৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি নিশ্চয় চলাই আছে সমাজ বিজ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ বিষয়বস্তু শেষবাৰৰ কাৰণে ৰিভিজন হিচাপে তোমালোকক আগবঢ়াইলো আশা কৰোঁ তোমালোকে পঢ়ি ভাল পাবা শেষবাৰৰ কাৰণে এবাৰ চাই যাবা আইন অমান্য আন্দোলনৰ বিষয়ে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আহে যে আইন অমান্য আন্দোলনৰ অন্যতম কাৰণ আছিল ব্ৰিটিছ চৰকাৰৰ দ্বাৰা চাইমন কমিছন গঠন গতিকে এই সম্পৰ্কে তোমাৰ মন্তব্য কি সাইমন কমিছন যেতিয়া কথা কব আহিছিল 1927 চনত ব্ৰিটিছ চৰকাৰে বিশেষকৈ ভাৰতৰ সাংবিধানিক সংস্কাৰৰ পৰ্যালোচনাৰ বাবে গঠন কৰি দিয়া আৰু এই কমিছনত কি হৈছিল এজনো ভাৰতীয় সদস্যক অন্তৰ্ভুক্ত কৰা নাছিল আৰু এই কাৰণে ভাৰতবাসীৰ মাজত গভীৰ অসন্তুষ্টি সৃষ্টি হৈছিল আৰু ফলত সাইমন গো বেক স্লোগানেৰে সমগ্ৰ ভাৰততে ইয়াৰ প্ৰতিবাদ আৰম্ভ হৈছিল আৰু সাইমন কমিছনে ভাৰতীয় জনতাৰ মতামত উপেক্ষা কৰা বুলি ভাৰতীয় যিবিলাক নেতা আছিল জাতীয় নেতাসকলে এই অনুভৱ কৰিছিল আৰু ইয়াৰ ফলস্বৰূপে ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে জনমত অধিক শক্তিশালী কৰিবলৈ আন্দোলনৰ সূচনা কৰিছিল আৰু এই অসন্তোষ আৰু প্ৰতিবাদে মহাত্মা গান্ধীৰ আইন অমান্য আন্দোলন আৰম্ভ কৰাত এক প্ৰেৰণা যোগাইছিল সেয়ে ক'ব পাৰি যে সাইমন কমিছন যেটো গঠন হোৱাৰ কথাটো এই আইন অমান্য আন্দোলনৰ অন্যতম গুৰুত্বপূৰ্ণ কাৰণ দ্বিতীয় কথাটো হ'ল আইন অমান্য আন্দোলনৰ অন্যতম কাৰণ আছিল ব্ৰিটিছ চৰকাৰৰ দ্বাৰা সাইমন কমিছন গঠন এই মন্তব্যটো তোমালোকে নিজৰ মন্তব্য আগবঢ়াবলৈ এইখিনি তথ্য যথেষ্ট কাৰণ ব্ৰিটিছ চৰকাৰে সাইমন কমিছন যে গঠন কৰিলে ইয়াত দেখা গ'ল যে ভাৰতীয়সকলক সম্পূৰ্ণৰূপে উপেক্ষা কৰিলে এই কমিছনত তেওঁ কি কৈছিলে কোনো ভাৰতীয় লোকক তেওঁলোকে অন্তৰ্ভুক্ত কৰা নাছিলে আৰু লালা লাজপত ৰায়ৰ যেতিয়া মৃত্যু হ'ল আৰু এই মৃত্যু হোৱাৰ লগে লগে আন্দোলনটো অধিক তীব্ৰ কৰি তোলে এই ঘটনাই ভাৰতীয় জাতীয় কংগ্ৰেছক ব্ৰিটিছ শাসনৰ বিৰুদ্ধে অধিক কঠোৰ হ'বলৈ বাধ্য কৰিলে ফলস্বৰূপে গান্ধীৰ নেতৃত্বত যিটো আইন অমান্য আন্দোলনৰ সূচনা হৈছিল এই আন্দোলনে এটা নতুন ৰূপ পালে গতিকে সাইমন কমিছনৰ এই গঠনে আইন অমান্য আন্দোলনটোক এক গুৰুত্বপূৰ্ণ পটভূমি প্ৰস্তুত কৰাত যে অৰিহণা যোগালে এই দুটা মন্তব্য তোমালোকে নিজৰ পৰা দিব পাৰিবা দ্বিতীয়টো মহাত্মা গান্ধীয়ে কিয় ভাৰত ত্যাগ আন্দোলনৰ সিদ্ধান্ত লৈছিল এইটো এটা গুৰুত্বপূৰ্ণ তোমালোকৰ প্ৰশ্ন আহিব পাৰে দ্বিতীয় বিশ্বযুদ্ধত কি হ'ল ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষক ভাৰতীয় লোকৰ অনুমতি নোলোৱাকৈ ভাৰতক যুদ্ধত জড়িত কৰাত ভাৰতৰ স্বাধীনতা দিবলৈ অস্বীকাৰ কৰাত মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলনৰ সিদ্ধান্ত লৈছিল এই কথাটো তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা মহাত্মা গান্ধীয়ে কেনেকৈ ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল সেই কথাটোৰ ওপৰত তোমালোকৰ এটা চমু টোকা আছে সেই বিষয়েও তোমালোকে এবাৰ চাবলৈ যত্ন কৰিবা এই ভিডিঅ'টোৰ যোগেদি বিশেষকৈ 1942 চনৰ 8 আগষ্ট তাৰিখে মুম্বাইৰ গোৱালিয়াৰ টেংকত কি হৈছিলে গান্ধীজীয়ে কৰিম কিম্বা মৰিম এই যদি শ্লোগানে ঘোষণা কৰিলে আৰু আন্দোলনটোক অহিংসা অসহযোগৰ আধাৰত চলোৱা হৈছিল এই কথা তোমালোকে নিশ্চিত হৈছা যদিও গান্ধীসহ বহু নেতাক চৰকাৰে গ্ৰেপ্তাৰ কৰিলে ছাত্ৰ শক্তি শ্ৰমিক কৃষক সাধাৰণ জনতাই দেশজুৰি এই আন্দোলনটোত ধুপিয়াই পৰিলে আৰু সেই মুহূৰ্ততে এই আন্দোলনে কি কৰে ব্ৰিটিছ শাসনৰ ভেটি দুৰ্বল কৰিবলৈ স্বাধীনতাৰ পথ সুগম কৰিবলৈ এক বৃহৎ ৰূপ লৈছিলে আৰু এই ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা কোনে লৈছিলে মহাত্মা গান্ধী আৰু এই কাৰণেই ভাৰত ত্যাগ আন্দোলনৰ মূল বুৰঞ্জী হিচাপে মহাত্মা গান্ধীৰ ভূমিকা আমি অতি সংক্ষেপে এই ধৰণে লিখিব পাৰিম ঠিক তেনেকৈ ভাৰত ত্যাগ আন্দোলনৰ সিদ্ধান্ত মহাত্মা গান্ধী কিয় লগা হৈছিল এই ধৰণে পৰিচালনা হৈছিল এই বিষয়বস্তু আমি আকৌ এই ধৰণেও আলোচনা কৰিব পাৰোঁ যেনে ব্ৰিটিছ চৰকাৰৰ দমন নীতি ক্ৰিপছ মিছনৰ ব্যৰ্থতা যুদ্ধকালীন শোষণৰ বাবে গান্ধীজীয়ে ভাৰত ত্যাগ আন্দোলনৰ সিদ্ধান্ত লোৱা কথাটো আমি ক'ব পাৰিম এক নম্বৰ দ্বিতীয় আন্দোলনটো পৰিচালনা কেনে কৰিছিলে গান্ধীৰ যি অহিংস সত্যাগ্ৰহ গণ আন্দোলনৰ জৰিয়তে এই আন্দোলনটো পৰিচালনা কৰিবলৈ তেওঁ সক্ষম হৈছিল কৰিম কিম্বা মৰিম আহ্বানে জনসাধাৰণক জাগ্ৰত কৰিছিল আৰু যদিও তেওঁক অতি সোনকালে ব্ৰিটিছ চৰকাৰে গ্ৰেপ্তাৰ কৰিলে তথাপিও দেশৰ জনসাধাৰণ এই আন্দোলনটোক আগবঢ়াই নিয়াত বিপ্ৰণালী কৰা নাছিল আৰু সমগ্ৰ দেশতে এই আন্দোলনে এক বৃহৎ ৰূপ ধাৰণ কৰিছিলে বিশেষকৈ অসমতো ভাৰত ত্যাগ আন্দোলনৰ এটা ব্যাপক প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছিল গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে অতি কম সময়তে সাইমন কমিছনৰ ফল হিচাপে যেটো আইন অমান্য আন্দোলন ভাৰত ত্যাগ আন্দোলনৰ কাৰক হিচাপে
দ্বিতীয় বিশ্বযুদ্ধত ভাৰতক জড়িত কৰা এই কথাবিলাক বা ক্ৰিট মিছনৰ ব্যৰ্থতাৰ কথাটো মনত ৰাখিবলৈ চেষ্টা কৰিবা আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে তোমালোকে নিমিষতে নাথাকিবা আৰু পৰৱৰ্তী সময়ত এই ধৰণৰ ভিডিঅ' চাই থাকিবলৈ মোৰ পেজখন ফ'ল' কৰিবা পংকজ বৰাক লগতে মোৰ ইউটিউব চেনেল জ্ঞান সাগৰ চলিউশ্যন নিশ্চয় ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।